তে আপোনালোকে পাৰ্ট 3টো নিশ্চয় চালে এতিয়া আমি আজি ষ্টাৰ্ট কৰিম বলক পাৰ্ট 4 এতিয়া বেছি সময় নোযোৱা কৰি বলক আজি বহুতখিনি কথাই আমি জানিব লাগিব তে আমি ষ্টাৰ্ট কৰো পাৰ্ট 4 তে এইবাৰ চাম আমি ব্ৰাজিলৰো ফেন ফলোইং বহুতে ভাল পায় ব্ৰাজিল আৰু ইয়াতে লিখাও আছে ব্ৰাজিল ইজ দ্য মোষ্ট ছাকচেছফুল নেশ্যন ইন ফিফা ৱৰ্ল্ড কাপ হিষ্ট্ৰী হেভিং ৱন আ ৰেকৰ্ড 5 টাইটেলছ এতিয়ালৈ 5 বাৰ জিকিছে ৱৰ্ল্ড কাপ 5 বাৰ এতিয়ালৈ কোনো জিকা নাই দেই ব্ৰাজিলেই প্ৰথম নেশ্যন যোনে বা কাণ্ট্ৰি যোনে এতিয়ালৈ 5 বাৰ ফিফা ৱৰ্ল্ড কাপ জিকিছে ব্ৰাজিল ইজ দ্য অনলি কাণ্ট্ৰি টু প্লে ইন এভৰি ছিংগল ৱৰ্ল্ড কাপ চিন্স 1930 এতিয়ালৈ অকল দেশ যোনে একদম 1930 চনৰ পৰা খেলিয়ে আছে এতিয়ালৈ আৰু ইয়াতে লিখা আছে দিয়াৰ ফেমাছ জাৰ্চি ফিচাৰ 5 ষ্টাৰ ৰিপ্ৰেজেণ্টিং দিয়াৰ 5 হিষ্ট্ৰিক টাইটেল উইন জাৰ্চিত ষ্টাৰ লাগে মানে যিমানটা ৱৰ্ল্ড কাপ জিকে এটা ষ্টাৰ হৈ যায় এতিয়া সিহঁতৰ জাৰ্চিত 5টা ষ্টাৰ আছে মানে সেইটো বুজাই যে সিহঁতে 5 বাৰ ৱৰ্ল্ড কাপ জিকিছে আৰু এইটো লিখিছে নেক্সট পইণ্টটো ব্ৰাজিল বিকেম অনলি দ্য ছেকেণ্ড নেশ্যন after Italy in 1934-1938 to successfully defend their World Cup title. It is second national. Europe, Italy pisot Brazil second nation june dubar jike mane prothom bar jikil to next baro hiote jikil jenoka first bar jenoka bhabok 2026 ot ebar jikil আর নেক্সট কেতিয়া হব 2030 তো হিয়তে জিকিব হেতু কয় মানে ডিফেন্ড কৰা বুলি কাপটো ডিফেন্ড কৰিল হেতুকে আমি ক'ব পাৰো দুবাৰ একেৰাহে জিকিছে they remain the last team in history to achieve back to back wins যেহেতু ক'লোৱে লাষ্ট টিম হয় যোনে একেলগে বেক টু বেক জিকি আছে এটাৰ পিছত এটা জিকি আছে হেতু কৈছে এতিয়া চাওক নেক্সটটো আছে আমাৰ ওয়াৰ্ল্ড কাপ টাইটেলস অফ ব্ৰাজিল কোনে কেতিয়া জিকিছে চাওক 1958 চনত প্ৰথমবাৰ জিকিছে ব্ৰাজিলে তেতিয়া কোনে পাতিছিল সুইডেনে হষ্ট কাণ্ট্ৰি আছিল সুইডেন আৰু সুইডেনকে হাৰাইছে চাওক সুইডেনতে পাতিছে সুইডেনকে হাৰাইছে আকৌ আৰু নেক্সটটো হ'ল নেক্সট খেলাখন হ'ল 1962 চন 1962 চিলেত হৈছিল আৰু হাৰাইছে চেকোস্লোভাকিয়া তাৰে পিছত আছে 1970 চন 1970 মেক্সিকোই পাতিছে এইবাৰ আৰু হৰুৱাইছে ইটালীক নেক্সট আছে 1994 1994 চনত পাতিছে ইউনাইটেড ষ্টেটছ মানে আমেৰিকাই পাতিছে আৰু হৰুৱাইছে ইটালীক এতিয়া 2002 সাউথ কোৰিয়া আৰু জাপানে মিলি পাতিছে এতিয়া হৰুৱাইছে কাক চাওক জাৰ্মানীক হৰুৱাইছে এতিয়াতে আমি চাম ফেমাছ ফুটবলাৰ অফ ব্ৰাজিল এতিয়া প্ৰথমজন হ'ল পেলে এতিয়া এখেতৰ নাম শুনিছেনে নাই আপোনালোকে এতিয়া চাওক প্ৰত্যেকটো সেক্টৰতে এজন ভগৱান থাকে প্ৰত্যেকটো মানে কি সেক্টৰ যেনেকুৱা গানৰ ক্ষেত্ৰত হওক খেলাৰ ক্ষেত্ৰত হওক ক্ৰিকেটৰ ক্ষেত্ৰত হওক ফুটবলৰ ক্ষেত্ৰত হওক তেনেকুৱাই ফুটবলৰ ভগৱান বুলি কোৱা হয় পেলেক ইয়াতে লিখিছোঁ দ্য কিং এতিয়া যোনে যোনে পেলেক গম পোৱা নাই কিয় ভগৱান বুলি কয় আপোনালোকে এখন ফিল্ম আছে এস্কেপ টু দ্য ভিক্টৰী এখন চিনেমা আছে এখেতৰ জীৱনৰ ওপৰতে বনাইছে এখেতক লৈয়ে বনাইছে এস্কেপ টু দ্য ভিক্টৰী পেলেক লৈয়ে বনাইছে আপোনালোকে সেইখন এবাৰ নিশ্চয় চাব তেতিয়া গম পাব যে পেলে কোন হয় আৰু কিয় তেখেতক দ্য কিং বুলি কয় যেনেকুৱা আমি শচীন তেণ্ডুলকাৰক গড অফ ক্ৰিকেট বুলি ক'ব পাৰোঁ তেখেতটো হয় তেনেকুৱাই পেলেও ফুটবলৰ ভগৱান বুলি কয় এতিয়া চাওক পেলেৰ বিষয়ে আমি চাম কিয় কয় অনলি প্লেয়াৰ ইন ফুটবল হিষ্ট্ৰী টু উইন 3 ফিফা ৱৰ্ল্ড কাপ টাইটেল এতিয়ালৈ এইজনেই অকল প্লেয়াৰ যোনে 3 বাৰ ফিফা ৱৰ্ল্ড কাপ টাইটেল জিকিছে কোনবাৰ জিকিছে চাওক 1958 চন 1958 1962 চন 1962 1970 1970 known as the black pearl এতিয়া এখেতক ব্লেক পাৰ্ল বুলি কোৱা হয় আমি গম পাওঁ যে এখেতক ব্লেক পাৰ্ল এইটো আহেও বহুত পৰীক্ষাত আহিছেও who was known as the black pearl of football এইটো বহুত পৰীক্ষাত আহিছেও আপোনালোকেও যাতে মন দিব যে ব্লেক পাৰ্ল বুলি কাক কয় পেলেক কোৱা হয় এতিয়া ইয়াতে লিখা আছে হি স্কোৰ্ড আ হিষ্ট্ৰিক হেট্ৰিক এট এজ 17 ইন দ্য 1958 ছেমিফাইনেল ফেমাছলি বিকামিং দ্য য়ংগেষ্ট প্লেয়াৰ টু স্কোৰ ইন আ ৱৰ্ল্ড কাপ হেট্ৰিক দিছিল গ'ল্ডৰ
ইয়াতে গ'ল দিছিল 1958-ৰ ছেমিফাইনেল ৱৰ্ল্ড কাপ যে হৈছিল তেতিয়া দিছিল। তেতিয়া এখেতৰ বয়স আছিল 17 বয়স। এতিয়া হেট্ৰিক কাক কৈ গম পাই নাই, একেলগে যেতিয়া তিনিটা বস্তু কৰে মানে তিনিবাৰ যদি দিয়ে, যেনেকুৱা আপোনাৰ একেলগে যদি তিনিবাৰ গ'ল দিছে, এই এটা দিলে, নেক্সট বাৰ আকৌ তেখেতে দিলে ছেকেণ্ডটো, আৰু থাৰ্ডটো তেখেতে যদি দিয়ে, তেতিয়া আমি ক'ব পাৰোঁ হেট্ৰিক বুলি। এই তেতিয়া ছেমিফাইনেলত হেট্ৰিক কৰিছিল, আৰু তেতিয়া তেখেতৰ বয়স মাত্ৰ 17 বয়স আছিল চাওক। আৰু ফেমাছলি তেতিয়া আছিল য়ংগেষ্ট প্লেয়াৰ, তেতিয়ালৈ কোনো নাছিল য়ংগেষ্ট প্লেয়াৰ, যোনে 17 বছৰ বয়সতে তাকো ছেমিফাইনেলত ইমান ডাঙৰ এখন খেলাত হেট্ৰিক দিব পাৰে। গমটো পালেই কিয় ভগৱান বুলি কোৱা হয়। তাৰপিছত আছে ৰনাল্ডো। ৰনাল্ডো এইজন সেই ৰনাল্ডো নহয়, ক্ৰিষ্টিয়ানো ৰনাল্ডো নহয় পৰ্তুগালৰ, এইজন হ'ল ব্ৰাজিলৰ ৰনাল্ডো। চাই লওক কি ধুনীয়া কৰি হাঁহি আছে চাওক, তেখেতৰ কথা কোৱাৰ বাবে ধুনীয়া কৰি হাঁহি দিছে। এতিয়া এখেতে কি কৰিছে চাওক, ফায়াৰ্ড ব্ৰাজিল টু দিয়াৰ লাষ্ট ৱৰ্ল্ড কাপ টাইটেল ইন 2002 বাই স্ক'ৰিং 8 গ'ল। 2002 যোনটো ৱৰ্ল্ড কাপ আছিল, এখেতে 8টা গ'ল দিছিল তাতে, 8টা গ'ল, আৰু সেইকাৰণে তেখেতে গ'ল্ডেন বুট পাইছিল, গ'ল্ডেন বুট উইনাৰ আছিল। মই কৈছিলোঁ না গ'ল্ডেন বুট কেতিয়া দিয়ে, যেতিয়া বেছি গ'ল কৰে তেতিয়া দিয়ে। ফেমাছলি স্ক'ৰ্ড both goals in the 2002 final against Germany. জাৰ্মানীৰ এগেইনষ্টতো দিছিল গ'ল। তাৰে পিছত আছে আমাৰ গেৰিনছা। গেৰিনছাক কোৱা হয় দ্য লিটিল বাৰ্ড। লিটিল বাৰ্ড তেখেতৰ নিকনেম বুলিয়ে ক'ব পাৰে। ছিংগল হেণ্ডেডলি won the 1962 ৱৰ্ল্ড কাপ ফৰ ব্ৰাজিল। ৱৰ্ল্ড কাপ জিকিছিল 1962 চনত, অকলে বোলে জিকাইছিল, লিখাই দিছে। ফৰ ব্ৰাজিল আফটাৰ পেলে গট ইনজুৰ্ড। তেতিয়া পেলে ইনজুৰ্ড আছিল, খেলা নাছিল, তে এখেতেই মানে পেলেৰ ৰোলো প্লে কৰিছে। পেলে নাথাকিলেতো আৰু ব্ৰাজিলৰ অলপমান লুজ হৈ যায়, আৰু পেলে বুলি ক'লে আৰু ব্ৰাজিলৰ চবচে মানে ডাঙৰ প্লেয়াৰ, আৰু ব্ৰাজিল বুলিয়ে নহয় গোটেই ৱৰ্ল্ডৰ ডাঙৰ প্লেয়াৰ বুলি ক'ব পাৰিম আমি পেলেক। সেইকাৰণে পেলে তেতিয়া ইনজুৰ্ড আছিল, সেই তেতিয়া ইয়াতে লিখিছে ছিংগল হেণ্ডেডলি জিকাইছিল, মানে অকলে জিকাইছিল বুলি কোৱা হৈছে। ফেমাছ ফৰ হিজ আনষ্টপেবল ড্ৰিবলিং এণ্ড নেভাৰ লুজিং আ মেটচ when pairing with পেলে। এতিয়া এটা শব্দ পাইছে কিজানি, ড্ৰিবলিং বুলি। এতিয়া ড্ৰিবলিং এইবিলাক হ'ল এটা পজিশ্যন ফুটবলাৰ, এনেকুৱা শব্দ বহুতে আহে দেই, যেনেকুৱা ড্ৰিবলিং এইবিলাক পজিশ্যন হয় এটা এটা, যেনেকুৱা আপোনাৰ এই খেলাবিলাকত এইবিলাক থাকে, ড্ৰিবলিং আপোনাৰ কি বুলি কয়, এইটো ফুটবলৰ ক্ষেত্ৰত ইউজ হয় বাৰু ড্ৰিবলিং। এতিয়া ড্ৰিবলিং কাক কয়, বলটো যেতিয়া গ্ৰাউণ্ডত একেলগে মানে সিয়ে মানে লৈ যে ঘূৰি থাকে যে, সেইটোক আমি কি বুলি ক'ব পাৰোঁ, একদম স্পীডত যে ঘূৰি থাকে যে, সেইটোক আমি ক'ব পাৰোঁ ড্ৰিবলিং। এতিয়া এই ড্ৰিবলিং হওক আৰু এনেকুৱা ঢেৰ শব্দ আছে এনেকুৱা জড়িত, সেইবিলাকক বহুত এক্সামতে আহে যে ড্ৰিবলিং ইজ এছ'চিয়েটেড উইথ হুইচ গেম, আপুনি লিখিব লাগিব ফুটবল। এতিয়া ড্ৰিবলিং মানেতো গম পালে, ড্ৰিবলিং মানে হ'ল বলটো তলতে লৈ একদম স্পীডত ঘূৰি থাকে, সেইটোকে আমি ক'ব পাৰোঁ ড্ৰিবলিং। তাৰপিছত আছে ৰনাল্ডিনহো দ্য মেজিচিয়ান আছিল তেখেতৰ নিকনেম। ৰিনোন ফৰ হিজ এক্সট্ৰা অৰ্ডিনাৰী স্কিল, ফ্লেয়াৰ এণ্ড হিজ আনফৰগেটেবল ফ্ৰী কিক গ'ল এগেইনষ্ট ইংলেণ্ড ইন দ্য 2002 ৱৰ্ল্ড কাপ। এখেতে 2002ত যোনটো ইংলেণ্ডৰ লগত গেম হৈছিল, তেতিয়া এখেতে এটা ফ্ৰী কিক দিছিল, সেইটো একদম বোলে ভাল গ'ল দিছিল বোলে। সেইখন মেটছো এবাৰ চাব, তেতিয়া গম পাই যাব আপোনালোকে যে কেনেকুৱা ফ্ৰী কিক দিছিল তেখেতে। তে নেক্সটজন আছে নেইমাৰ জুনিয়ৰ, বহুতৰে ফেভৰেট নেইমাৰ জুনিয়ৰ বুলি ক'লে, জিয়াৰ মানে হ'ল জুনিয়ৰ। অফিচিয়েলি ব্ৰাজিলছ অল টাইম টপ গ'ল স্ক'ৰাৰ উইথ 80 ইণ্টাৰনেশ্যনেল গ'লছ ছাৰপাছিং পেলে অফিচিয়েল টেলি। চাওক এখেতে পেলিকো পিছ পেলাই দিছে, ইমান গ'ল কৰিছে, টপ গ'ল স্ক'ৰাৰ, মানে একদম বেছি গ'ল এতিয়া ব্ৰাজিলৰ কাৰণে কৰিছে কোনে, নেইমাৰে। 80টা ইণ্টাৰনেশ্যনেল গ'ল এখেতৰ নাম আছে। মেড হিজ ৰিটায়াৰমেণ্ট আফটাৰ ৱৰ্ল্ড কাপ এপিয়াৰেঞ্চ ইন দ্য ছামাৰ অফ 2026। এখেতেও ৰিটায়াৰমেণ্ট ল'লে। এখেতৰ লগতে বহুত কেইজনে ৰিটায়াৰমেণ্ট লৈছে এইবাৰ 2026 চনত, এখেতৰ তাৰে পৰা এজন, নেইমাৰো 2026 ৱৰ্ল্ড কাপৰ পিছত ৰিটায়াৰমেণ্ট লৈছে। তাৰে পিছত নেক্সটজন আছে ভিনিচিয়াছ জুনিয়ৰ, যাক আমি ক'ব পাৰোঁ ভিনি জুনিয়ৰ, দ্য কাৰেণ্ট টেলিছমেন অফ ব্ৰাজিল এণ্ড ষ্টাৰ প্লেয়াৰ ফৰ ৰিয়েল মেড্ৰিড। ৰিয়েল মেড্ৰিড এটা ক্লাব হয়
য'ৰ পৰা এখেতে খেলে কিন্তু ব্ৰাজিলৰ প্লেয়াৰ হয় এখেতে ৰিয়েল মেড্ৰিড ক্লাবৰ পৰাও খেলে ক্ৰাউন দ্য বেষ্ট ফিফা মেন্স প্লেয়াৰ এণ্ড লিড আপ দ্য 2026 ৱৰ্ল্ড কাপ বাই স্ক'ৰিং 4 টুৰ্ণামেণ্ট গ'লছ ফিফাৰ বেষ্ট মেন প্লেয়াৰ বুলি এখেতক কৈছে আৰু স্ক'ৰিং 4 টুৰ্ণামেণ্ট গ'ল 4টা গ'ল দিছে এখেতে 2026 ৱৰ্ল্ড কাপ তে ব্ৰাজিলৰ পিছত এইবাৰ আমি চাম জাৰ্মানী second most successful country even behind Brazil they have reached the semi-finals or better a record 13 times the second most successful team বুলি কৈছে জাৰ্মানীক যে এখেতে ব্ৰাজিলৰ পিছতে আছে আৰু ৰিচ দ্য ছেমি ফাইনেল অৰ বেটাৰ ৰেকৰ্ড 13 টাইম 13 বাৰ ছেমি ফাইনেললৈ গৈছে 13 বাৰ ভাবক কিমান বাৰ গৈছে ছেমি ফাইনেল মানে ছেকেণ্ড প্লেচত আছে আৰু বহুত বাৰ ৱৰ্ল্ড কাপ টাইটেল অফ জাৰ্মানী এতিয়া চাওক প্ৰথমবাৰ হৈছিল 1954 চনত জিকিছিল 1954 তেতিয়া পাতিছিল কোনে ছুইজাৰলেণ্ডে আৰু কাক হৰুৱাইছিল হাংগেৰী আৰু নেক্সট বাৰ হৈছিল 1974 চন 1974 কোনে পাতিছিল নেদাৰলেণ্ডছ হষ্ট কাণ্ট্ৰি আছিল নেদাৰলেণ্ডছ আৰু হৰুৱাইছিল কাক ৱেষ্ট জাৰ্মানীক জাৰ্মানীৰ খেলা ৱেষ্ট জাৰ্মানীক হাৰাইছিল চাওক কেনেকুৱা কথা এইটো তাৰপিছত আছে 1990 চন 1990 হষ্ট কাণ্ট্ৰি আছিল ইটালী মানে পাতিছিল ইটালীত আৰু হৰুৱাইছিল কাক আৰ্জেণ্টিনাক হৰুৱাইছিল আৰু 2014 চনত পাতিছিল ব্ৰাজিলে হষ্ট কাণ্ট্ৰি ব্ৰাজিল আছিল আৰু হৰুৱাইছে এইবাৰো আৰ্জেণ্টিনাকে এইবাৰ আমি চাম ফেমাছ ফুটবলাৰ অফ জাৰ্মানী তাৰপিছত এইবাৰ আছে প্ৰথমজন আছে ফ্ৰেন্স বেকেনবাৱাৰ এখেতৰ নিকনেম হ'ল ছাৰ কেইজাৰ যাক আমি ক'ব পাৰোঁ দ্য এম্পেৰৰ ইয়াতে লিখা আছে হি ইনভেণ্টেড দ্য মডাৰ্ণ লিবেৰো এতিয়া চাওক মই কৈছিলোঁ না পজিশ্যন থাকে কিছুমান এইয়া এটা পজিশ্যন আছে চাওক লিবেৰো যাক আমি ক'ব পাৰোঁ চুইপাৰ পজিশ্যন বুলি ক'ব পাৰোঁ এণ্ড ইজ ওৱান অফ দ্য ভেৰি ফিউ মেন টু উইন দ্য ৱৰ্ল্ড কাপ এজ বোথ কেপ্টেইন এণ্ড আ মেনেজাৰ এতিয়া কেপ্টেইনো হৈছিল আৰু মেনেজাৰো হৈছিল টীমৰ এখেত আৰু বহুত কম আছিল আৰু এনেকুৱা কেপ্টেইনো হৈছিল যোনে মেনেজাৰো হৈছিল 1974ত কেপ্টেইনো হৈছিল আৰু 1990 চনত মেনেজাৰ আছিল এতিয়া মই নেক্সটটো কৈছোঁ গাৰ্ড মিলাৰ নিকনেম আছিল ডাৰ বম্বাৰ তেখেতৰ হি স্ক'ৰ্ড দ্য উইনিং গ'ল ইন দ্য 1974 ৱৰ্ল্ড কাপ ফাইনেল এণ্ড হেল্ড দ্য ৰেকৰ্ড ফৰ most calendar year goals for decade until Lionel Messi broke it গাৰ্ড মিলাৰ আছিল উইনিং গ'ল দিছিল 1974 মই কৈছিলোঁ উইনিং গ'ল মানে কি হয় যে লাষ্ট গ'লটো যোনে দিয়ে ৱৰ্ল্ড কাপৰ সেইটোকে আমি ক'ব পাৰোঁ উইনিং গ'ল বুলি এণ্ড হেল্ড দ্য ৰেকৰ্ড ফৰ দ্য most calendar year goals মানে বহুত কেলেণ্ডাৰ ইয়াৰ মানে জানুৱাৰীৰ পৰা একদম ডিচেম্বৰলৈ যোনে বেছি গ'ল দিয়ে ফৰ ডিকেডছ মানে যাক আমি ক'ব পাৰোঁ 10 বছৰত হয় এটা ডিকেডছ তাক আমি ক'ব পাৰোঁ মানে যেতিয়ালৈ লিঅনেল মেছি অহা নাছিল মানে লিঅনেল মেছিয়ে ভাঙা নাছিল তেতিয়ালৈ এখেতে প্ৰথম আছিল তাৰপিছত লিঅনেল মেছিয়ে এখেতৰ ৰেকৰ্ড ব্ৰেক কৰিল আৰু তাৰপিছত আছে অলিভিয়াৰ খেন ন'ন এজ দ্য টাইটেন বুলি গম পাইছিল এখেতক হি ৰিমেইনছ দ্য অনলি গ'লকিপাৰ টু এভাৰ উইন দ্য গ'ল্ডেন বল গ'লকিপাৰ হৈ কেনেও চাওক গ'ল্ডেন বল পাইছিল অকল গ'লকিপাৰ আছিল এখেত আৰু যাক আমি ক'ব পাৰোঁ গ'ল্ডেন বলক বেষ্ট প্লেয়াৰ বুলি এৱাৰ্ড এটা ফিফা ৱৰ্ল্ড কাপ 2002 ফিফা ৱৰ্ল্ড কাপ 2002ত এখেতে গ'ল্ডেন বল পাইছিল আৰু এখেত অকল গ'লকিপাৰ যোনে এতিয়ালৈ গ'ল্ডেন বল পাইছে ইয়াতে লিখাও আছে তাৰপিছত নেক্সটটো আছে থমাছ মিলাৰ ন'ন এজ ৰম ডেটাৰ স্পেচ ইণ্টাৰপ্ৰেটাৰ এতিয়া হি ইজ ফেমাছ ফৰ হিজ আনঅৰ্থডক্স প্লেয়িং ষ্টাইল গম পালে আগৰ দৰে যেনেকুৱা খেলে সেনেকুৱা ইলিট ফুটবল ইণ্টেলিজেঞ্চ এণ্ড হিলেৰিয়াছ মানে এখেতো মানে একদম ভাল প্লেয়াৰ বুলিয়ে ক'ব পাৰোঁ আমি সেইটো তাৰপিছত নেক্সট আছে মিৰ'স্লেভ ক্লছে দ্য আল্টিমেট ৱৰ্ল্ড কাপ স্পেচিয়েলিষ্ট হি হেল্ড দ্য প্ৰেষ্টিজিয়াছ ৰেকৰ্ড এজ দ্য অল টাইম টপ স্ক'ৰাৰ ইন মেন্স ফিফা ৱৰ্ল্ড কাপ হিষ্ট্ৰী অল টাইম মানে
টপ স্ক'ৰাৰ আছিল ফিফা ৱৰ্ল্ড কাপ হিষ্ট্ৰীত এতিয়ালৈ এখেত আৰু নেক্সটজন আছিল মেনুৱেল নেভাৰ দ্য মেন হু কমপ্লিটলি ৰিডিফাইন মডাৰ্ণ গ'ল টেণ্ডিং বাই পপুলাৰাইজিং দ্য ছুইপাৰ কিপাৰ এতিয়া মই কৈ আছোঁ নে এইবিলাক ছুইপাৰ কিপাৰ এইবিলাক এটা এটা মানে পজিশ্যন বুলি কয় যেনেকুৱা আমি দেখিছিলোঁ যে ড্ৰিবল ছুইপাৰ এখেতৰো ষ্টাইলবিলাক বেলেগ আছিল ছুইপিং পজিশ্যনবিলাক সেইকাৰণে এখেতক মডাৰ্ণ গ'ল টেণ্ডিং বাই পপুলাৰাইজিং দ্য ছুইপাৰ গ'ল এতিয়া কিছুমানে চাওক ষ্টাইল থাকেতো চবৰে বলটো লৈ যোৱা বলটো দিয়া মেলাত বলটো গ'লটো দিয়া এখেতো সেনেকুৱা ষ্টাইলৰ কাৰণে ফেমাছ আছিল যাক আমি ক'ব পাৰোঁ ছুইপাৰ কিপাৰ ৰোল বুলি চ' এইখিনি আছিল আমাৰ পাৰ্ট 4ৰ কাৰণে এতিয়া আৰু বহুতখিনি কথা আছে জানিবৰ কাৰণে সেইটো আপোনালোকে পাৰ্ট 5ত পাব চ' ষ্টে টিউন ফৰ দ্য নেক্সট পাৰ্ট থেংকছ ফৰ ৱাচিং